হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ক্লাছ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7-ৰ কৰি চাওঁ অহা 3.1। ইয়াত 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। 100 পৃষ্ঠাৰ এখন চুটিগল্পৰ কিতাপ 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে। ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে? অৰ্থাৎ কি কৈছে, এটা চুটিগল্পৰ কিতাপ আছে 100 পৃষ্ঠাৰ, তাৰে 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে। এতিয়া ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে আমাক উলিয়াব লাগে, বুজিছা? এতিয়া আমি কেনেকৈ কৰিম, প্ৰথমতে লিখি ল'ম কিতাপখনৰ মুঠ পৃষ্ঠা। কিতাপখনৰ মুঠ পৃষ্ঠা এশটা, বুজিছা? এতিয়া ৰীতাই পঢ়িলে কিমান পঢ়িলে? 5 ভাগৰ 3। ক'ৰ পৰা পঢ়িলে? 100 পৃষ্ঠাৰ পৰা, গতিকে পূৰণ 100, বুজি পাইছা? এতিয়া 500ক ডিভাইড কৰি দিয়া কিমান যাব? 20 বাৰ, বুজি পাইছা? এতিয়া 20 আৰু 3 পূৰণ কৰি দিলে 60 পৃষ্ঠা হৈ যাব, বুজি পাইছা? গতিকে ৰীতাই কিমান পৃষ্ঠা পঢ়িলে? 60 পৃষ্ঠা পঢ়িলে। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত চোৱা, কি কৈছে, এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী, তাৰে 5 ভাগৰ 2 অংশ মহিলা হ'লে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান? অৰ্থাৎ এটা গাঁও আছে, গাঁৱৰ জনসংখ্যা 200 গৰাকী, তাৰে 5 ভাগৰ 2 অংশ মহিলা হ'লে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা উলিয়াব দিছে। এতিয়া এইটো আমি কেনেকৈ কৰিম, প্ৰথমতে লিখি ল'ম গাঁৱৰ জনসংখ্যা, মুঠ গাঁৱৰ জনসংখ্যা। গাঁৱৰ মুঠ জনসংখ্যা কিমান? 200 গৰাকী, বুজি পাইছা? গৰাকী মই লিখা নাই, তোমালোকে লিখি ল'বা। এতিয়া তাৰে কি কৈছে, কিমান গৰাকী? এতিয়া আমাক উলিয়াব লাগে কি মহিলাৰ সংখ্যা কিমান। এতেকে গাঁৱৰ মহিলাৰ সংখ্যা কিমান কৈছে? 5 ভাগৰ 2। 5 ভাগৰ 2 কিহৰ? 200ৰ, পূৰণ 200, বুজি পাইছা? এতেকে 5 200ক হৰণ কৰিলে কিমান যাব? 40 বাৰ, বুজি পাইছা? এতেকে 40 পূৰণ 2 কিমান হ'ব? 2 পূৰণ 40 ইকুৱেল 80। এতেকে গাঁৱৰ মহিলাৰ সংখ্যা কিমান হ'ব? 80 গৰাকী, বুজি পাইছা? এইটোৱে হ'ব আনচাৰ, 2 নম্বৰৰ আনচাৰ। এতিয়া 3 নম্বৰ কুৱেশ্যনত চোৱা, কি কৈছে, এজন মানুহৰ হাতত 500 টকা আছিল, তাৰে 1/10 তেওঁৰ বাছ ভাড়া দিলে, তেওঁৰ হাতত কিমান টকা বাকী থাকিল? অৰ্থাৎ এজন মানুহৰ হাতত 500 টকা আছিল, তাৰে 1/10 মানে 10 ভাগৰ 1, বুজি পাইছা? 10 ভাগৰ 1 অংশ বাছ ভাড়া দিলে, বুজি পাইছা? এতেকে তেওঁৰ হাতত কিমান টকা বাকী থাকিল? কি কৈছে, 500 টকা মানুহৰ তাত আছিলে, তাৰে 10 ভাগৰ 1 ভাগ বাছ ভাড়া দিছে। এতিয়া বাছ ভাড়া দিয়াৰ পিছত তেওঁৰ হাতত কিমান টকা বাকী থাকিল সেইটো আমাক উলিয়াব লাগে। এতিয়া কেনেকৈ ওলাম, প্ৰথমতে আমি মানুহজনে বাছ ভাড়া কিমান দিছে সেইটো উলিয়াই ল'ম, পিছত মুঠ টকাৰ পৰা বাছ ভাড়াটো বিয়োগ কৰি দিম, পিছত মানুহজনৰ হাতত কিমান টকা বাকী থাকিল সেইটো ওলাই যাব, বুজি পাইছা? এতেকে আমি কেনেকৈ লিখিম, মানুহজনৰ হাতত থকা মুঠ টকা 500 টকা, বুজি পাইছা? এতেকে তেওঁ বাছ ভাড়া দিলে 10 ভাগৰ 1 অংশ, এইটো আমাক দিয়া আছে। এতিয়া 10 ভাগৰ 1 অংশ দিলে, ক'ৰ পৰা দিলে? 500 টকাৰ পৰাহে দিলে। এইটো এতেকে পূৰণ 500 টকা লিখিম, বুজি পাইছা? এতেকে এইটো হৰণ কৰি দিয়া, 0 0 কেঞ্চেল, 150, অৰ্থাৎ 50 বাৰ যাব 10 500ক। এতিয়া 50 পূৰণ 1 কিমান হ'ব? 50 টকা, অৰ্থাৎ
50 টকা। তেওঁ বাছ ভাড়া কিমান দিলে 50 টকা। এতেকে আমাক উলিয়াব দিছে মানুহজনৰ হাতত থকা বাকী টকা। এতেকে বাকী টকা কিমান হ'ব 500 মাইনাছ 50 বুজি পাইছা কিমান হ'ব 450 এইটোৱে হ'ব আনসাৰ। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনত কি কৈছে মান নিৰ্ণয় কৰা এ বি চি ডি চাৰিটা কুৱেশ্যন দিছে মই যিকোনো দুটা কৰি দিম তোমালোকে দুটা কৰিবা। ইয়াতো এ নম্বৰটোৰ মান নিৰ্ণয় কৰিব দিছে বুজি পাইছা। এতেকে কেনেকৈ কৰিম আমি এইটো কি আছে 1/4 × 2/3 4 এ 1/4 × 2/3 এইটো দিছেনে এইটোৱে দিছে। এতিয়া কেনেকৈ কৰিম চোৱা 2 4 হৰণ গৈ আছে 2 বাৰ বুজি পাইছা ওপৰত 1 আছে অৰ্থাৎ 1 3 2 3 গুণ 6 এইটোৱে হ'ব আনসাৰ বুজি পাইছা 1/6। আৰু মই চিটো কৰি দিওঁ চিটো কি দিয়া আছে 7 × 4/, এইটো কেনেকৈ কৰিম এতিয়া চোৱা এইটোতো কটাকটি নাযায় এতিয়া কি কৰিবা ওপৰৰ দুটা পূৰণ কৰি দিয়া তলৰ দুটা পূৰণ কৰি দিয়া 3 × 1 গুণ 3 ইয়াত মনে মনে 1 এটা আছে সেইটোৰ লগত পূৰণ কৰিছোঁ বুজি পাইছা। এতিয়া 7 4 গুণ 28 এইটোৱে হ'ব আনসাৰ বুজি পাইছা। আৰু বাকী যি দুটা আছে ডি নম্বৰ আৰু বি নম্বৰ তোমালোকে নিজে কৰিবা।